পক্ষীৰ দৰে প্ৰেম নকৰিবা যে গছ শুকালে উৰি যায়, প্ৰেম কৰা মাছৰ দৰে পানী শুকালে মৰি যায়। দুটি নীলা চৰাই আকাশত সদায় একেলগে উৰিছিল, দুয়ো একেলগে খাইছিল, ফুৰিছিল, আনন্দ কৰিছিল। হঠাৎ এদিন এটি চৰায়ে পাখিত আঘাত পাই উৰিব নোৱাৰা হ'ল। চৰাইজনীয়ে লগৰ চৰাইটোক সুধিছিল, তুমি মোক এৰি যাবা নেকি? সুস্থ চৰাইটোৱে লগে লগে পাখি দুখন কাটি লৈছিল। তাৰপিছত কৈছিল, এতিয়াতো আৰু প্ৰশ্ন কৰিবলৈ কোনো কথা নাই। কেইদিনমান দুয়ো আনন্দৰে পাৰ কৰিলে। হঠাৎ এদিন ধুমুহা অহাৰ আগজাননী পাই চৰাই দুটিয়ে সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ যাবলৈ উৰিব চেষ্টা কৰিলে। পাখি কটা চৰাইটোৱে উৰিব নোৱাৰিলে, কিন্তু আঘাত পোৱা চৰাইজনী উৰিবলৈ সক্ষম হ'ল। পাখি কটা চৰাইটোৱে ক'লে, তুমি যোৱা, মইতো যাব নোৱাৰিম। ধুমুহা কমিলে আহিবা, মই ইয়াতে তোমাৰ অপেক্ষা কৰিম। কথামতে চৰাইজনী উৰি গুচি গ'ল আৰু ধুমুহা কমাত ঘূৰি আহি দেখিলে চৰাইটো মৃত্যু হৈছে। কাষত লিখা আছে, তুমি যদি এবাৰ ক'লা হয় মই তোমাক এৰি যাব নোৱাৰোঁ বুলি, মই ধুমুহাৰ সৈতে যুঁজি জীয়াই থাকিলোঁ হয় তোমাৰ অপেক্ষাত। সেইকাৰণে কাৰোবাক ভাল পালেও ইমানখিনি ক্ষমতা নিজৰ হাতত ৰখা দৰকাৰ যাতে তেওঁ এৰি গ'লেও জীয়াই থকা সম্ভৱ হয়। কাৰোবাৰ লগত জীৱন কটোৱাৰ কথা দিলে আজীৱন কথাটো মানি চলিবা। এবাৰ ৰাধাই কৃষ্ণক সুধিলে, খং কি? কৃষ্ণই সুন্দৰ উত্তৰ দিলে, কাৰোবাৰ ভুলৰ শাস্তি নিজক দিয়া। ৰাধাই কৃষ্ণক পুনৰ সুধিলে, বন্ধু আৰু প্ৰেমৰ মাজত পাৰ্থক্য কি? শ্ৰীকৃষ্ণই মিচিকিয়াই হাঁহি মাৰি ক'লে, প্ৰেম সোণ আৰু বন্ধু হীৰা। সোণ ভাগি দুবাৰ বনাব পাৰি, কিন্তু হীৰা নোৱাৰি। কৃষ্ণই হাঁহি মাৰি ক'লে, য'ত উদ্দেশ্য থাকে তাত প্ৰেম নাথাকে। পুনৰ ৰাধাই কৃষ্ণক সুধিলে, মই তোমাৰ ক'ত ক'ত আছোঁ? কৃষ্ণই ক'লে, মোৰ উশাহত, মোৰ হৃদয়ত, কলিজাৰ ধপধপনিত, মোৰ শৰীৰত, মনত, সকলোতে আছা ৰাধা। ৰাধাই পুনৰ সুধিলে, তেনেহ'লে মই ক'ত নাই? কৃষ্ণই ক'লে, মোৰ ভাগ্যত নাই। বন্ধুসকল, য'ত বুজা দৰকাৰ আছে সেইটো প্ৰেম নহয়, প্ৰেম হ'ল দুখন হৃদয়ৰ মিলন। শৰীৰ স্পৰ্শ কৰি সম্পৰ্ক ৰখাটোক প্ৰেম নকয়। মৰম আৰু বিশ্বাসৰ যোগেদি অন্তৰত স্থান ল'ব পৰাটোহে প্ৰকৃত প্ৰেম। সুখ বিচৰাজনে কেতিয়াও সুখ নাপায়, সুখক জনাজনেহে সুখ পায়। তুমি যেতিয়া জানিবা তোমাৰ বাবে সুখ কি, তেতিয়া তুমি নিশ্চয় সুখী হ'বা। স্মৃতিলৈ জীয়াই থকাতকৈ সপোন লৈ জীয়াই থকা বেছি ভাল, কাৰণ স্মৃতিয়ে মানুহক কষ্ট দিয়ে আৰু সপোনে মানুহক নতুন কিবা পোৱাৰ আশা দিয়ে। পত্নীক লক্ষ্মী ৰূপত পাবলৈ হ'লে স্বামীৰ গাটো নাৰায়ণৰ গুণ থাকিব লাগিব, আৰু স্বামীজন অসুৰৰ প্ৰকৃতিৰ হ'লে পত্নীও দুৰ্গা দেৱীৰ ৰূপ ধাৰণ কৰিব লাগিব। আশাই আমাক কেতিয়াও এৰি নাযায়, আমিহে সময়ে সময়ে আশাক বাদ দিওঁ। আশাবোৰ জীৱনৰ প্ৰেৰণা আৰু ই জীৱনলৈ সজীৱতা আনে। সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ লগত যুদ্ধ কৰাটোহে কঠিন। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী, কিন্তু কোনে কেতিয়া কি ৰং সলায় কোনেও নাজানে। মানুহ চিনি পোৱাৰ উপযুক্ত সময় আপোনাৰ বেয়া দিনবোৰতহে গম পাব। কোনোবা এজন মানুহে যদি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰে, তাৰ পৰা এইটো পৰিষ্কাৰ হয় যে আপুনি সেই মানুহজনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। নাৰীক কোনেও কোনোদিন ভাল পোৱা নাই, ভাল পায় তাই ৰূপ আৰু দেহক। অপ্ৰিয় হ'লেও সত্য, কি নৰক কি স্বৰ্গ, জীৱনসংগীৰ লগত মিল থাকিলে ইয়াতেই স্বৰ্গ, আৰু যদি অমিল হয় তেনেহ'লে এয়াই নৰক। বিশ্বাসযোগ্য মানুহ পোৱাটো আজিকালি ভাগ্যৰ কথা। পৃথিৱীত মানুহ বহুত আছে, কিন্তু বিশ্বাস কৰিব পৰা মানুহ বহুতেই অভাৱ। শব্দ আৰু ব্যৱহাৰেই মানুহৰ জীৱনৰ মূল সম্পদ।
প্ৰয়োজনতকৈ বেছি দয়ালু হ'লে বুদ্ধিমানী লোকে তোমাক ব্যৱহাৰ কৰিবলৈ অলপো সংকোচ নকৰিব। সেয়ে হিচাপতকৈ বেছি দয়ালু নহ'ব। চকু মেলাৰ পৰা চকু জাপ খোৱালৈ, ধূলিৰ মাটিৰে খেলাৰ পৰা সেই ধূলি মাটিতে শুই পৰালৈ প্ৰত্যেকজন মানুহেই কঢ়িয়াই অনেক কাহিনী। কোনো কাৰো আপোন নহয়। প্ৰতিশ্ৰুতি, সম্পৰ্ক এইবোৰ মাথো কিছুদিনৰ। এয়া এক খন্তেকীয়া সুখ। প্ৰিয় মানুহ বহুত লগ পালোঁ, কিন্তু বিপদৰ সময়ত যেতিয়া পিছলৈ ঘূৰি চালোঁ, কেৱল নিজৰ ছাঁটোৰ বাহিৰে আন কাকো দেখা নাপালোঁ। কাৰোবাৰ লগত কথা পতাৰ অভ্যাসটো বনাই নল'ব, কাৰণ হঠাৎ যেতিয়া কথা পতা সংগীজন সলনি হৈ যাব, তেতিয়া অভ্যাসটোৱে বহুত আমনি কৰিব। প্ৰতিটো বস্তুৰ মূল্য সেই বিশেষ বস্তুটো পোৱা বা ক্ৰয় কৰাৰ আগতেই জনা হয়, কিন্তু এজন মানুহৰ মূল্য তেওঁক লাভ কৰি নহয়, তেওঁক হেৰুৱাৰ শেষতহে অনুভৱ হয়। নাৰী পুৰুষৰ প্ৰতিযোগী নহয়, সহযোগী। এগৰাকী নাৰীয়ে ভালপোৱাৰ বন্যাৰে এজন পুৰুষক পৃথিৱীৰ শ্ৰেষ্ঠ সুখী আৰু ভাগ্যৱান কৰি তুলিব পাৰে। হৃদয় উজাৰি ভালপোৱা দিব পাৰে। সেয়ে মমতাময়ী মা, স্নেহময়ী ভগ্নী, লাস্যময়ী প্ৰেমিকা বা মৰমদায়িনী পত্নীও হ'ব পাৰে। কথাটো বুজিলেই হ'ল। ধন সম্পত্তি নহয়, মানুহৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে মনৰ শান্তি। মনৰ সন্তুষ্টি হ'ল একমাত্ৰ সুখ। সত্য আৰু শুদ্ধ পথত আপোনাৰ দেৰি হ'ব পাৰে, কিন্তু বিজয় নিশ্চিত। শিৰত সেন্দুৰ ল'লেই এগৰাকী নাৰী সুৰক্ষিত নহয়, যদি স্বামী অসুৰৰ প্ৰকৃতিৰ হয়। যি ব্যক্তি পৰিশ্ৰমৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰে, সেইজন ব্যক্তিয়ে বুজে কষ্ট কি। কিন্তু যিজন ব্যক্তিয়ে বিনা পৰিশ্ৰমেই সকলো বস্তু পায়, সি কেতিয়াও নাজানে জীৱনৰ বাস্তৱতা কি। সম্পত্তি যিমানেই নাথাকক, যদিহে পৰিয়ালত এটা মদাহী বা জুৱাৰী থাকে, সেই পৰিয়ালত সুখ শান্তি নাথাকে। তৰ্কতকৈ নীৰৱতা ভাল, যদিও কিছুমান পৰিস্থিতি চাই নীৰৱতাতকৈ তৰ্কই ভাল, নহ'লে কেতিয়াবা সেই নীৰৱতাই দোষী সজাই দিব। জীৱনত ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ, কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। বিচাৰিলে সকলো নিজৰ নহয়, প্ৰতিটো হাঁহি সুখৰ নহয়। সপোন মোৰ বহুত আছে, কিন্তু কেতিয়াবা যদি সময়ে লগ নিদিয়ে আৰু কেতিয়াবা ভাগ্যই। আপোনালোক সকলোৱে জানে যে দুবৰি বন মানুহৰ গছকত মৰে, কিন্তু দুবৰি বনহে পূজাত লাগে। সেইখিনি সময়ত যিমানেই প্ৰকাণ্ড শাল চেগুন নহওক কিয় মূল্যহীন হৈ পৰে। সেয়ে জীৱনত কাকো কেতিয়াও সৰু বুলি ঠাট্টা নকৰিব আৰু নাহাঁহিব। কোনোবা এজনে এদিন এজন সাধুক সুধিছিল, যদি ভগৱান সকলোতে আছে, তেন্তে মানুহ মন্দিৰলৈ কিয় যায়? সাধুজনৰ সুন্দৰ উত্তৰ, বতাহটো ৰ'দতো বলে, কিন্তু ছাঁত বহিলেহে শান্তি লাগে। হয়নে নহয়? ঠিক তেনেকৈ ভগৱান সকলোতে থাকে, এই কথাটো হয়, কিন্তু আচল আনন্দ মন্দিৰত বহিলেহে পোৱা যায়। কেতিয়াবা কেতিয়াবা আমি আনৰ বাবে ইমান প্ৰয়োজনীয় নহয়, যিটো আমি নিজে ভাবোঁ। মনত বিশ্বাস থাকিলে কোনো নাহাৰে, আৰু মনত শংকা লৈ কোনো জীয়াইও নাথাকে। কোনোবাই আপোনাক বেয়া কৰিছে নেকি? কৰিবলৈ দিয়ক। বেয়া সেইসকলে কৰে যিয়ে প্ৰতিযোগিতা কৰিব নাজানে। মানুহে আনৰ বেয়াটো এনেকৈ কয় যেন তেওঁ গংগাত গা ধুইহে আহিছে। জীৱনত এনেকুৱা বিচাৰ ৰাখক, যিটো হেৰুৱাইছা সেইটো বাবে দুখ নকৰিবা, আৰু যিটো পাইছা আনতকৈ কম নহয়। যিটো নাই সেইটো মৰীচিকা, আৰু যিটো আছে সেইটো হীৰা। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। সুখী হ'ব বিচাৰিছে যদি নিজৰ লক্ষ্য অট্টালিকাত নহয়, দুখীয়াৰ পজাঘৰত ৰাখক। যিসকল জুপুৰিত আছে, তেখেতসকলে নিজৰ লক্ষ্য ফুটপাথত থকাসকলৰ ওপৰত ৰাখা, আৰু ফুটপাথত থকাজনে পংগু এজনৰ ওপৰত। যদি আমি নিজতকৈ সৰু মানুহৰ ওপৰত লক্ষ্য কৰোঁ, তেতিয়া সুখ পাওঁ, কিন্তু যদি ডাঙৰৰ ওপৰত লক্ষ্য কৰোঁ, খেলা খতম। সকলোৱে আইনাখন চাই নিজকে সজাই পৰাই লয়, কিন্তু কোনেও আইনাখনৰ দৰে চাফা হৃদয় নবনায়।
জীৱনৰ এটা সত্য কথা, আপুনি কেতিয়া ভাল কৰিছিল কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়াবা ভুল কৰি চাওক, সেইটো সকলোৱে মনত ৰাখে। আনৰ ঘৰত গৈ সেইজনেই পঞ্চায়ত ৰাজ চলায় যিজনে নিজৰ ঘৰত কোনো সন্মান নাপায়। শান্তিৰে জীয়াই থাকিবলৈ 4টা ৰুটি 2টা কাপোৰেই যথেষ্ট, কিন্তু অশান্তিৰে জীয়াই থাকিবলৈ 4খন গাড়ী আৰু 2টা বাংলাও কম। মানুহৰ আটাইতকৈ তিতা বস্তুটো হ'ল মুখৰ কথা। কেৰেলাক আকৌ আমি মিছাতেই বদনাম দিওঁ। যেতিয়া ছোৱালীয়ে জিন্স পেণ্ট পিন্ধে একো নহয়, কিন্তু বোৱাৰীজনীয়ে পিন্ধিলে পৰম্পৰা উলংঘন হয়। ছোৱালীয়ে যি বিচাৰে তাকে দিব, কিয়নো বিয়াৰ পিছত দিলে ক'ব, দেউতা এইবোৰ কি দৰকাৰ। নাৰী বজাৰৰ খেলা সামগ্ৰী নহয়, নাৰী পৰমাত্মাৰ পিছত এইটো পূজনীয় শক্তি, যিয়ে মাকৰ কোচৰ পৰা ডাঙৰ হৈ জীৱন জন্ম দিয়ে। শীৰ্ণত কৰা ভাল, যিটোৱে নম্ৰতাৰ পৰিচয় দিয়ে, কিন্তু আত্মসন্মান হেৰুৱাই শীৰ্ণত কৰা আত্মহত্যাৰ সমান। পৰমাত্মাৰ কৃপা মানে এইটো নহয় যে জীৱনত কেতিয়াও দুখ নাহক, কিন্তু দুখতো যদি আপুনি দুখী নহয় আৰু সেই সময় কেতিয়া পাৰ হৈ যায় গমেই নাপায়, সেইটোহে পৰমাত্মাৰ কৃপা। জীৱনত শান্তিৰে থকা 2টাই নিয়ম আছে। এটা হ'ল ক্ষমা কৰি দিয়া সেইসকলক যাক তুমি পাহৰিব নোৱাৰা, আৰু পাহৰি যোৱা সেইসকলক যাক তুমি ক্ষমা কৰিব নোৱাৰা।